নন্দিনী কাশ্যপক বৰ বেয়াকৈ লাজ দিলে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই। পিছে ৰবি শৰ্মাই কি কাৰণত এনেকৈ ক'লে এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বৰ্তমান ছ'চিয়েল মিডিয়াত খুবেই চৰ্চাৰ কেন্দ্ৰ হৈ আছে নন্দিনী কাশ্যপৰ দুৰ্ঘটনাক লৈ। শেহতীয়াকৈ নন্দিনী কাশ্যপে সংঘটিত কৰা দুৰ্ঘটনাক লৈ অভিনেতা ৰবি শৰ্মাই নন্দিনী কাশ্যপৰ বিষয়ে কি ক'লে এবাৰ শুনোচোন আহক। কেছটো আমাৰ লগত কোনো কাৰবাৰ নাই, সেইটো তেওঁ এতিয়া গোটৰ পলাতক অৱস্থাত আছে নেকি আছে মই নাজানো, কিন্তু অন্ততঃ এইটো জানো যে ন্যায় আছে, ন্যায় চবৰ কাৰণে সমান। সেইটো অভিনেতা অভিনেত্ৰী হওক বা সৰ্বসাধাৰণ মানুহ হওক বা যিকোনো মানুহেই নহওক পৃথিৱীত, গতিকে ন্যায় ন্যায় নিজৰ দিশ ল'ব, প্ৰশাসনে নিজৰ কাম কৰিব। কিন্তু আমাৰ লগত উপস্থিত নথকা কাৰণটো এইটো আমি জানাত যে তেওঁ আচলতে থিয়েটাৰত আছে এবছৰ। আজি তেওঁ ক'ৰবাত কিবা এটা হৈছে, এইটো ছ'চিয়েল মিডিয়াত মই শুনিছোঁ, এতিয়ালৈকে শুনিবলৈ পাইছোঁ। গতিকে ঈশ্বৰে তেওঁক সুমতি দিয়ক, কি ধৰণে তেওঁ আগবাঢ়িব লাগে আগবাঢ়ক। আমাৰ তেওঁ